হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম, বিতং বিশ্লেষণ কৰিম ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ যোনটো ক্লাছ 4 পোষ্ট আছে মানে গ্ৰেড 4। চ' তাৰ কাৰণে এক্সাম পেটাৰ্ণ, চিলেবাছ কেনেকুৱা কি হ'ব, এডিশ্যনেল ইনফৰ্মেশ্যন কি আছে, ইনষ্ট্ৰাকশ্যনছ কি আছে, গোটেইখিনি চাম। এইখন আপোনালোকে SLRCৰ অফিচিয়েল ৱেবছাইটত পাই যাব, এডভাৰটাইজমেণ্ট ওলালে। লগতে বিভিন্ন ধৰণৰ নিউজ পেপাৰ্ছবিলাকতো আপোনালোকে এডভাৰটাইজমেণ্টখন এভেইলেবল পাই গৈছে, আজি পাব্লিছ হৈ গৈছে। এতিয়া ইয়াতে কথাটো হ'ল যে মই আপোনালোকক ইয়াতে দেখাইছোঁ ইন কণ্টিনিউৱেশ্যন টু দিছ অফিচ এডভাৰটাইজমেণ্ট ইমান গ্ৰেড 4 পোষ্টৰ কাৰণে। The State Level Recruitment Commission for Class 4 Post notifies following details regarding written examination for the post categories of post of Class 4. ঠিক আছে, Class 4ৰ কাৰণে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনখনে কি কি ডিটেইলছ দিছে ৰিটেন এক্সামিনেশ্যনৰ কাৰণে সেইখিনি চাওঁ। পইণ্ট নম্বৰ 1টো লিখা আছে, দেয়াৰ শ্বেল বি 2 separate categories of written examinations, 1 post categories for post categories of post for read up to class 8 category and 4 post categories of post for SSLC class 10 passed or equivalent examination pass category including SSLC passed or equivalent examination pass along with ITI pass certificate in the trade of wireman, electrician, fitter, welder, mechanics, ইলেক্ট্ৰনিক মেকানিক ফ্ৰম গভৰ্ণমেণ্ট অফ আছাম এপ্ৰুভ ইনষ্টিটিউট। ঠিক আছে, চ' গ্ৰেড 4ত আপোনালোকৰ দুটা কেটেগৰী আছিলে যেতিয়া এপ্লাই কৰিছিলে। চ' দুটা কেটেগৰীৰ কাৰণে দুখন কুৱেশ্যন পেপাৰ আহিব ছেপাৰেটকৈ। প্ৰথম কুৱেশ্যন পেপাৰখন আহিব ক্লাছ 8লৈকে পঢ়ালৈকে, যিসকলে ক্লাছ 8লৈকে পঢ়িছিলে সেই কেটেগৰীটোৰ এখন ছেপাৰেট কুৱেশ্যন পেপাৰ আহিব, আৰু ক্লাছ 10লৈকে পঢ়াখিনিৰ এখন ছেপাৰেট কুৱেশ্যন পেপাৰ আহিব। ক্লাছ 10লৈকে পঢ়া নহয় বা ক্লাছ 10 পাছ কৰি ITI পাছ চাৰ্টিফিকেট উলিওৱাখিনিৰ কাৰণে একেখনে ছিংগুল পেপাৰ হ'ব। যেনেকৈ গ্ৰেড 4ৰ কাৰণে, গ্ৰেড 3ৰ কাৰণে যেনেকৈ গ্ৰেজুৱেট উইথ কম্পিউটাৰ ডিপ্ল'মাৰ একেখন পেপাৰ থাকে, ইয়াতো তেনেকৈ ক্লাছ 8লৈকে পঢ়াখিনিৰ এখন পেপাৰ, ক্লাছ 10লৈকে পঢ়াখিনি ক্লাছ 10 পাছ কৰাখিনিৰ এখন ছেপাৰেট পেপাৰ। চ' দুখন কুৱেশ্যন পেপাৰ আহিব গ্ৰেড 4ৰ কাৰণে। পইণ্ট নম্বৰ 2টো হ'ল দি চিলেবাছ ফৰ ৰিটেন এক্সামিনেশ্যন ফৰ ৰিক্ৰুটমেণ্ট টু দি ক্লাছ 4 পোষ্ট শ্বেল বি ইন consonance with the elementary school pass level examination of SCRT for read up to class 8 category and high school leaving certificate examination of Board of Secondary Education Assam for SSLC class 10 pass or equivalent examination pass category including SSLC 10 pass or equivalent examination passed along with ITI pass certificate in the trade of wireman, electrician, fitter, welder, mechanics, electronics mechanic from Government of Assam Approved Institute. ঠিক আছে, চ' ইয়াতে যোনটো কুৱেশ্যন পেপাৰৰ লেভেল আছে, ৰিটেন এক্সামিনেশ্যনৰ যোনটো লেভেল হ'ব, প্ৰথম ক্লাছ 8লৈকে পঢ়াখিনি এলিমেণ্টাৰী স্কুল পাছ লেভেলৰ কুৱেশ্যন পেপাৰ আহিব। SCERT যোনটো চিলেবাছ সেইটো মতে হ'ব, আৰু যোনখিনি ক্লাছ 10 লেভেল, চ' সেইখিনি ক্লাছ 10 লেভেলৰ SSLC হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যনৰ ছেবাৰ লেভেলৰ কুৱেশ্যন পেপাৰ্ছ ইয়াতে আপোনালোকে এক্সপেক্ট কৰিব পাৰে। চ' এইখিনি হৈ গ'ল। তাৰপিছত হৈ গ'ল দি ছাবজেক্টছ ফৰ বোথ দি কেটেগৰিজ অফ ৰিটাৰ্ণ এক্সামিনেশ্যন উইল বি এজ লিষ্টেড বিল'। ঠিক আছে, চ' ছাবজেক্টছ কি থাকিব কৈ আছোঁ। প্ৰথমটো হ'ল ইংলিছত আপোনালোকে গ্ৰামাৰ্ছ থাকিব পাৰে, কম্প্ৰিহেনশ্যন থাকিব পাৰে। ছ'চিয়েল ষ্টাডিজ বুলি যোনটো ছেকশ্যন আছে, ছ'চিয়েল ষ্টাডিজ আপোনালোকে সমাজ বিজ্ঞান আপোনালোকে পাই আহিছে স্কুলত। চ' ছ'চিয়েল ষ্টাডিজৰ আণ্ডাৰত হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, চ' সেইখিনি পৰি যায়। ইণ্ডিয়াৰ কথাও আহি যাব, অসমৰ কথাও আহি যাব। মেথমেটিক্স আপোনালোকে ক্লাছ 8ৰখিনিয়ে 8 লেভেললৈকে চালে হ'ল, এলিমেণ্টাৰী স্কুল লেভেল। ক্লাছ 10ৰখিনিয়ে 10 লেভেলৰ মেথমেটিক্স চালে হ'ল। জেনেৰেল নলেজত আপোনালোকৰ আহি যায় কাৰেণ্ট এফেয়াৰ্ছ আহি যাব। তাৰপিছত আহি যাব আপোনালোকৰ কাণ্ট্ৰিজ, কেপিটেলছ, কাৰেঞ্চিজ, মানে দেশসমূহ, তেওঁলোকৰ মুদ্ৰাসমূহ, আৰু লগতে সেই দেশখিনিৰ কি বুলি কয় ৰাজধানীবিলাকৰ নাম। তাৰপিছত আৰু কিছুমান ইক'লজি, এনভাইৰনমেণ্ট, ছায়েন্স আৰু টেকন'লজিৰ কিছুমান কুৱেশ্যনছ আহিব পাৰে। ঠিক আছে, জেনেৰেল নলেজত। মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিঙত ৰিজনিং বা মেণ্টেল এবিলিটি বা ৰিজনিঙৰ কুৱেশ্যনছ আহিব পাৰে। যোৱা বছৰৰ বা আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 কুৱেশ্যন পেপাৰ্ছবিলাক আপোনালোকে চাই যাব। ইউটিউবত বহুতবিলাক ইউটিউব চেনেলে ছল্ভ কৰি থৈছে। চ' সেইখিনি কুৱেশ্যন পেপাৰ চাই গ'লে মানে আপোনালোকৰ অলপ বেছিক আইডিয়া হৈ যাব ইয়াৰ ওপৰত। আৰু কুৱেশ্যন পেপাৰবিলাক আপোনালোকৰ টোটেল 5টা ভাষাত আহিব: অসমীয়া, বেংগলী, ইংৰাজী, বড়ো আৰু হিন্দী লেংগুৱেজত। ঠিক আছে, চ' টোটেল 5টা: আছামিজ, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দী, এই 5টা লেংগুৱেজত আপোনালোকে কুৱেশ্যন পেপাৰ পাব। 135টা মাল্টিপল চইচ কুৱেশ্যনছ মানে MCQs থাকিব কুৱেশ্যন পেপাৰখনত। প্ৰত্যেকটো কুৱেশ্যনত 1 মাৰ্কে থাকিব, আৰু আপোনালোকৰ সময় থাকিব 2 ঘণ্টা 30 মিনিট, আঢ়ৈ ঘণ্টা সময় থাকিব, 2 hours 30 minutes। টোটেল 150 মিনিটছৰ টাইম থাকিব পৰীক্ষাটোত। 135টা মাল্টিপল চইচ কুৱেশ্যনছ থাকিব, এটাত 1 মাৰ্কে মানে 135 মাৰ্কছৰ কুৱেশ্যন পেপাৰখন আপোনালোকে পাব। আৰু
প্ৰত্যেকটো কুৱেশ্যনৰ এগেইনষ্টে 4টা অপশ্যন দিয়া থাকিব, তাৰ ভিতৰত যিকোনো এটা অপশ্যন কাৰেক্ট, আপোনালোকে কাৰেক্ট অপশ্যনটো দিব লাগিব। আৰু কেনেবাকৈ যদি আপোনালোকে এটা কুৱেশ্যনৰ এগেইনষ্টে যদি এটা ৰং এনচাৰ দিয়ে, তেতিয়াহ'লে নিগেটিভ মাৰ্কিং আহি যাব। নিগেটিভ মাৰ্কিং মানে এটা ৰং এনচাৰৰ এগেইনষ্টে 0.25 মাৰ্কছকৈ আপোনালোকৰ ইনকাৰেক্ট এনচাৰত নিগেটিভ মাৰ্কিং এপ্লিকেবল হ'ব। চ' নিগেটিভ মাৰ্কিং 0.25 মানে 4টা কুৱেশ্যন যদি আপোনালোকে ভুল কৰে 1 মাৰ্ক আপোনালোকৰ নিগেটিভ মাৰ্কিঙত যাব। আৰু লগতে ডেটটো আৰু সময়টো ৰিটেন এক্সামিনেশ্যনৰ এতিয়ালৈকে জনোৱা হোৱা নাই অফিচিয়েলি, ইণ্টিমেট কৰিব ডিউ কোৰ্চ অফ টাইম, কেইদিনমানৰ ভিতৰতে সোনকালে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনখনে আমাক এইটোৰ ওপৰত অৱগত কৰিব। ঠিক আছে, চ' এইখিনি হৈ গ'ল গ্ৰেড 4ৰ কাৰণে। আপোনালোকে আই হোপ বুজি পালে, মই যিমান পাৰোঁ সিমান সহজ ভাষাত বুজাই দিলোঁ। বাকী আপোনালোকে মোৰ পৰা যদি আগতে কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব, কিছুমান কোৰ্চৰ মেটেৰিয়েলছ একেই হ'ব পাৰে, নহ'লে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 গ্ৰেড 4ৰ কাৰণেও এটা কোৰ্চ এভেইলেবল আছে। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কোৰ্চকেইটা একেই, খালী কথাটো হ'ল যে গ্ৰেড 4ত আপোনালোকৰ কুৱেশ্যন পেপাৰ আপোনালোকে যদি আগৰবাৰ চাই গ্ৰেড 3 গ্ৰেড 4 কুৱেশ্যন পেপাৰো অলমষ্ট একেই আহিছে, খালী নাম্বাৰ অফ কুৱেশ্যনছ 135 নম্বৰৰ পেপাৰ আহে, 135টা কুৱেশ্যনছ আহে, অকল জাষ্ট সিমানে, বাকী লেভেল অফ ডিফিকাল্টি বা কিবা হয় কুৱেশ্যন অলমষ্ট একেই আহে। চ' কোৰ্চটো একেই। চ' ইয়াতে কাণ্ট্ৰিজ, কেপিটেলছ, কাৰেঞ্চিজ থাকিব, 2000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ থাকিব, ইণ্ডিয়ান হিষ্ট্ৰী, ছ'চাইটি, আৰ্ট এণ্ড কালচাৰৰ ওপৰত। এইটো ছ'চিয়েল ছায়েন্সত পঢ়ি যাব, মানে সমাজ বিজ্ঞানত, ছ'চিয়েল ষ্টাডিজত। কাণ্ট্ৰিজ, কেপিটেলছ, কাৰেঞ্চটো আপোনালোকে জেনেৰেল নলেজত পঢ়ি যাব। ঠিক আছে, এইখিনি গোটেইখিনি ছল্ভ হয়, এনচাৰ্ছো আছে আপোনালোকৰ ইয়াতে। 1700+ MCQs আছে ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যন, এইটো ছ'চিয়েল ষ্টাডিজত পঢ়ি যাব। 2000+ MCQs অন জিঅ'গ্ৰাফী, ইক'লজি আৰু এনভাইৰনমেণ্ট, জিঅ'গ্ৰাফীটো ছ'চিয়েল ষ্টাডিজত পৰিব, ইক'লজি আৰু এনভাইৰনমেণ্ট আপোনালোকৰ জেনেৰেল নলেজ ছেকশ্যনত পৰিব। 1500তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত, জানুৱাৰী 2023 পৰা জুন 2024লৈকে কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে আছে উইথ এক্সপ্লেনেশ্যন। আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি জেনেৰেল নলেজৰ ছেকশ্যনত পৰিব। আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ প্ৰত্যেক মাহে পাই থাকিব পৰীক্ষালৈকে, তাৰ কাৰণে মোক জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল। চ' জুলাই মাহটো কমপ্লিট হ'লে আগষ্টৰ 2 বা 3 তাৰিখে আপোনালোকে জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব। তাৰপিছত 2000 মাল্টিপল চইচ MCQs আছে, অসমৰ ওপৰত গোটেইবিলাক টপিক কভাৰ কৰা হৈছে। 50টা স্পেচিয়েল MCQs আছে নৰ্থ ইষ্টাৰ ষ্টেটছবিলাকৰ ওপৰত, অসমৰ বাহিৰে বাকী যোনকেইখন নৰ্থ ইষ্টাৰ্ণ ৰাজ্য আছে, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়া, ছিকিম, সেইবিলাকৰ ওপৰত কুৱেশ্যনছ পাব 50টাতকৈ বেছি। তাৰপিছত মেথছ, ৰিজনিং আৰু এপ্টিটিউডৰ কাৰণে এখন হেণ্ড ৰিটেন নোটবুক আছে, ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলাছ থাকিব। 320টা MCQs আছে জেনেৰেল ছায়েন্সৰ ওপৰত, এইটো আপোনালোকে জেনেৰেল ছায়েন্স ছেকশ্যনটো আপোনালোকে পাই যাব জেনেৰেল নলেজৰ ওপৰত, জেনেৰেল নলেজ ছেকশ্যনটো পাই যাব। জেনেৰেল ছায়েন্সত ফিজিক্স আৰু কেমেষ্ট্ৰি আৰু কিছুমান বায়'লজি, বটানী ৰিলেটেড কুৱেশ্যনছ আপোনালোকক সুধিব পাৰে। 1600+ 16তকৈ বেছি MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত, এইটো ছ'চিয়েল ছায়েন্সৰ ভিতৰতে পৰি যাব, ছ'চিয়েল ষ্টাডিজত। তাৰপিছত আহি গ'ল 300+ ছল্ভ MCQs অন ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যন, এইটো ইংলিছৰ ওপৰত পৰিব, জেনেৰেল ইংলিছ ছেকশ্যনটোত থাকি যাব। 275+ MCQs কম্পিউটাৰ নলেজৰ ওপৰত। চ' কম্পিউটাৰ নলেজৰ ওপৰতো 275টাতকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ ইয়াতে কভাৰ কৰা হৈছে, এইটো জেনেৰেল নলেজ ছেকশ্যনত পৰি যাব। টোটেল 12000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ কৰা হৈছে PDF ফৰ্মেটত। আপোনালোকে প্ৰাইচটো হ'ল 350 অনলি। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851, এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে আপোনালোকৰ ADRE কোৰ্চটো লাগে, মই লগে লগে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব। গোটেইখিনি কুৱেশ্যন ছল্ভ আছে, আপোনালোকে চাব পাৰিব। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী আৰু অন্যান্য পৰীক্ষাবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যদিও তেতিয়াও এভেইলেবল কৰ্চেছ আছে, লাইক APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, APDCL AGSLৰ কাৰণে ফুল কৰ্চ এটা এভেইলেবল আছে 400 ৰুপিছত। ইয়াতে APDCL AGSLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ আপোনালোকৰ জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ পেপাৰখন কভাৰ কৰা হৈছে। খালী কোৰ ছাবজেক্ট একাউণ্টেঞ্চি, মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ডিগ্ৰী লেভেলৰ ইয়াতে কোৰ্চটোত নাই। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত। APSC CCৰ প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত। APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ পেপাৰখিনৰ ওপৰত 300 টকা 300ত। তাৰপিছত আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কথা ক'লোৱে, ফুল কোৰ্চ এভেইলেবল আছে 350ত। আৰু লগতে আৰু এবাৰ কৈ দিছোঁ, আপোনালোকে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, কিছুমান মেটেৰিয়েলছ কোৰ্চবিলাকৰ লগত কমন পৰিব পাৰে, তেতিয়া সেইখিনি মেটেৰিয়েলছ বাদ দি বাকী যোনখিনি আপোনালোকে ল'ব বিচাৰে ছাবজেক্ট ল'ব পাৰিব, তেতিয়া দামটো অলপ কমি যাব প্ৰাইচটো।
উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 350ত আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC মটৰ ভেহিকুল ইনস্পেক্টৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400ত আৰু ক'লোৱে কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে তাৰ কাৰণে আপোনালোকে আকৌ এক্সট্ৰাকৈ পে' কৰিব নালাগে মোক জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দি দিব প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে তেতিয়া আপোনালোকে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব চ' এই কোৰ্ছখিনিৰ প্ৰতি যদি কোনোবা ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে লগতে কোৰ্ছৰ কণ্টেণ্টছ আৰু ডিটেইলছখিনি দি দিম পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপতে পাই যাব PDF ফৰ্মেটত চ' আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে মই কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মোৰ এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে API আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2.0 বুলি সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে সকলো ধৰণৰ ডিটেইলছ পাই যাব বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম